কৰিছে বিজেপি চৰকাৰে সংখ্যালঘুক উচ্ছেদ কৰিছে চৰকাৰে এবাৰ চৰকাৰক শেষ হকিয়নি দিছে আমছুৱে সংখ্যালঘুৰ গাত হাত দিলে পৰিণাম ভয়াবহ হ'ব বুলি চৰকাৰক হকিয়নি প্ৰদান কৰিছে আমছুৱে আৰু আমছুৱে শেষলৈ যুঁজি যাব সংখ্যালঘুৰ শেষৰটো সমস্যা সমাধান নোহোৱালৈ আমছু যুঁজি যাব বুলি হুংকাৰ প্ৰদান কৰিছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ আহিছো সংখ্যালঘুৰ হৈ পুনৰ চৰকাৰক পুনৰ শেষ হকিয়নি প্ৰদান কৰিছে আমছুৱে মুছলমানৰ গাত হাত দিলে পৰিণাম ভয়াবহ হ'ব বুলি সাৱধান বাণী আমছুৰ চৰকাৰক পুনৰ হকিয়াই দিছে আমছুৱে মুছলমানৰ গাত হাত দিয়াৰ আগতেই আমছুৰ বুকুৱেদি যাব লাগিব সংখ্যালঘুৰ বাবে আমছু সদায় দেৱাল হৈ থিয় দিব এবাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে চৰকাৰক এয়া হুংকাৰ পোনপটীয়াকৈ চৰকাৰক হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰক লেতেৰা ৰাজনীতি এই মন্তব্য কৰিছে আমছুৱে মুছলমানৰ শেষৰটো সমস্যা শেষ নোহোৱালৈ আমি যুঁজি যাম সংখ্যালঘুক আক্ৰমণ কৰাৰ পূৰ্বে আমছুৰ দেৱাল ভাঙিব লাগিব চৰকাৰে আৰু এই দেৱাল ভঙাৰ সাহস কাৰোৱে নাই আমছুৰ দেৱাল ভাঙিহে সংখ্যালঘুক আক্ৰমণ কৰিব পাৰিব চৰকাৰে মুখ্যমন্ত্ৰী হকিয়নি আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে পুনৰ চৰকাৰক হকিয়নি প্ৰদান কৰিছে 1980 চনতকৈ ভয়াবহ অৱস্থা আজিৰ তাৰিখত অসমীয়া ধৰ্মীয় সংখ্যালঘুসকলক এই অৱস্থালৈ আনিলে চৰকাৰক হকিয়াই দিছে আৰু ইয়াক মোকাবিলা কৰিবলৈ অসমত কোনো নেতা নাই বুলি মন্তব্য কৰিছে গতিকে সংখ্যালঘুৰ ওপৰত চলোৱা অত্যাচাৰ সহ্য কৰা নহব আমছুৰ বাহিৰে সংখ্যালঘুক নেতৃত্ব দিয়া কোনো সংগঠনো নাই গতিকে আমছুৱে সংখ্যালঘুৰ সমস্যা সমাধান নোহোৱালৈ যুঁজি যাব কেৱল সদু অসম সংখ্যালঘু ছাত্ৰ সংগঠনে নেতৃত্ব দিছে সন্মুখৰ পৰা গতিকে আমছুক জিয়াই ৰাখিব লাগিব সংখ্যালঘু ৰাইজকো আহ্বান জনাইছে আমছুৱে আৰু চৰকাৰক সমালোচনা কৰিছে চৰকাৰক হকিয়নি প্ৰদান কৰিছে উচ্ছেদৰ হৈ যেহেতু সময়ে সময়ে মাত মাতি আহিছে আমছুৱে উচ্ছেদৰ বিৰোধিতা কৰি আহিছে আৰু এইবাৰ পুনৰ চৰকাৰক হকিয়নি আমছুৰ মুছলমানৰ গাত হাত দিলে পৰিণাম ভয়াবহ হ'ব মুছলমানৰ গাত হাত দিয়াৰ পূৰ্বে আমছুৰ বুকুৱেদি যাব লাগিব আৰু বুকু ভেদি যাব লাগিব বুলি কৈছে সংখ্যালঘুৰ বাবে আমছু সদায় দেৱাল হৈ থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লেতেৰা ৰাজনীতি বন্ধ কৰক বুলি মন্তব্য কৰিছে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক অসমৰ সংখ্যালঘু সমাজৰ শেষৰটো সমস্যা সমাধান নহয় তেতিয়ালৈকে অবিৰতভাৱে সদৌ অসম সংখ্যালঘু ছাত্ৰ আন্দোলনৰ প্ৰতিজন কৰ্মকৰ্তা যুঁজি যাব 1980 চনত যি অৱস্থা আছিল তাতকে ভয়াবহ অৱস্থা আজিৰ তাৰিখত হয়তো আমি বুজি নাপাওঁ হয়তো আমি বাছবাৰী অঞ্চলৰ ভিতৰ অঞ্চলত আছো বহু কথাই আমি গম পোৱা নাই যিসকলে ছচিয়েল মিডিয়া চাই আছে যিসকলে টিভি চাইছে যিসকলে বিভিন্ন সভা সমিতিত গৈছে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ যি বৰ্তমান অৱস্থা 1980 চনত যি অৱস্থা আছিল তাতকে ভয়াবহ অৱস্থা আজিৰ তাৰিখত আৰু ইয়াক মোকাবিলা কৰিবৰ কাৰণে অসমত কোনো নেতা নাই সদৌ অসম সংখ্যালঘু ছাত্ৰ আন্দোলনৰ এই পতাকাৰ বাহিৰে সংখ্যালঘু সমাজক সন্মুখৰ পৰা নেতৃত্ব দি এই জাতিটোক উদ্ধাৰৰ কাৰণে কোনো নেতা সৃষ্টি হোৱা নাই একমাত্ৰ যদি জাতিটোক নেতৃত্ব দি আছে সন্মুখৰ পৰা জাতিটোক উদ্ধাৰৰ কাৰণে চেষ্টা কৰিছে সেয়া সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে কৰিছে গতিকে এই আমছুক আমি জীয়াই ৰাখিব লাগিব আমছু হৈছে সংখ্যালঘু ৰাইজৰ সন্মুখত থকা এটা ৱাল কোনোবাই সংখ্যালঘু ৰাইজৰ গাত হাত দিবৰ কাৰণে সেই ৱাল ভাঙি পাৰ হৈ আহিব লাগিব আৰু এই ৱাল ভঙা ক্ষমতা কাৰো নাই সংখ্যালঘু সমাজক যদি কোনোবাই হাত দিব বিচাৰে আমছুৰ প্ৰতিজন কৰ্মকৰ্তাৰ বুকুৰ ওপৰেদি যাব লাগিব তাৰপিছত সংখ্যালঘু সমাজক হাত দিব পাৰিব আৰু আপোনালোকক কথা দিছো সদৌ অসম সংখ্যালঘু ছাত্ৰ আন্দোলনৰ প্ৰতিজন কৰ্মকৰ্তা এই পৃথিৱী থকালৈকে সন্মুখৰ পৰা নেতৃত্ব হাত দিলে পৰিণাম ভয়াবহ হ'ব এটোৱে স্পষ্ট আজি সংখ্যালঘু সমাজক যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰা হৈছে আপোনালোকে টিভি পত্ৰ চাই আছে যোৱাকালি দেখিছো অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে মানুহ ইমান তললৈ যাব পাৰে আমি কল্পনাও কৰা নাছিলো যে অসমৰ এজন মুখ্যমন্ত্ৰী তেওঁ নিজৰ ভোট বেংকৰ স্বাৰ্থত তেওঁ কালি কি কৈ দিলে অচিনাক্ত লোক মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো অসমত যদি অচিনাক্ত লোক আছে আপুনি গ্ৰেপ্তাৰ কৰাৰ কি ব্যৱস্থা গ্ৰহণ কৰক আপুনি গৃহ বিভাগৰ দায়িত্বত আছে অচিনাক্ত লোক থাকিব পাৰে নেকি
অচিনাক্ত লোক থাকিব পাৰে নেকি? হয় থাকিব পাৰে, কোনোবা বিভিন্ন ধৰ্মৰ জনগোষ্ঠী মানুহ লাগিব পাৰে। কেতিয়াবা ক'ব অচিনাক্ত, কেতিয়া ক'ব বিশেষ সম্প্ৰদায়, কেতিয়া ক'ব মিয়া, কেতিয়া ক'ব চৰুৱা, কেতিয়া ক'ব খিলঞ্জীয়া। মুখ্যমন্ত্ৰী ভাবিছে নেকি যে তেওঁ যি ক'ব আমি তাকে নাচি থাকিম? গতিকে মই মুখ্যমন্ত্ৰীক স্পষ্টভাৱে সকীয়াই দিছো আজিৰ সভাৰ জৰিয়তে যে মুখ্যমন্ত্ৰী এনেকুৱা লেতেৰা ৰাজনীতি বন্ধ কৰক, অন্যথায় কিন্তু অসমত এদিনাখন কিন্তু এই গণ উত্থানৰ সৃষ্টি হ'ব, আৰু এই গণ উত্থানে গণ আন্দোলনে কিন্তু আপুনি ৰোধ কৰিব নোৱাৰে, আপোনাৰ মেচিনাৰী ৰোধ কৰিব নোৱাৰে। যেতিয়ালৈকে অসমৰ সংখ্যা সকিয়নি প্ৰদান কৰিছে, বিজেপি চৰকাৰক সকিয়নি প্ৰদান কৰিছে। মুছলমানৰ গাত হাত দিয়াৰ পূৰ্বে আমচুৰ বুকু ভেদি যাব লাগিব বুলি মন্তব্য কৰিছে। সংখ্যালঘুৰ বাবে আমচু সদায় দেৱাল হৈ থিয় দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লেতেৰা ৰাজনীতি বন্ধ কৰক বুলি মন্তব্য কৰিছে আমচুৱে। সংখ্যালঘুক আক্ৰমণ কৰাৰ পূৰ্বে আমচু দেৱাল হৈ থিয় দিব বুলি মন্তব্য। আৰু 1980 চনতকৈ ভয়াৱহ অৱস্থা আজিৰ তাৰিখত অসমীয়া ধৰ্মীয় সংখ্যালঘুক এই অৱস্থালৈ আনিলে চৰকাৰে বুলি মন্তব্য কৰিছে আমচুৱে। আৰু এই মুহূৰ্তত যি ৰেজাউল কৰিমৰ মন্তব্য, সেই মন্তব্য পুনৰবাৰ শুনক। শেষৰটো সমস্যা সমাধান নহয় তেতিয়ালৈকে অবিৰতভাৱে সদৌ সংখ্যালঘু ছাত্ৰী আন্দোলনৰ প্ৰতিজন কৰ্মকৰ্তা যুঁজি যাব, প্ৰতিজন কৰ্মকৰ্তাই যুঁজি যাব। 1980 চনত যি অৱস্থা আছিল তাতকে ভয়াৱহ অৱস্থা আজিৰ তাৰিখত। হয়তো আমি বুজি নাপাওঁ, হয়তো আমি বাছবাৰী অঞ্চলৰ ভিতৰ অঞ্চলত আছো, বহু কথাই আমি হয়তো গম পোৱা নাই। যিসকলে ছচিয়েল মিডিয়া চাই আছে, যিসকলে টিভি চাইছে, যিসকলে বিভিন্ন সভা সমিতিত গৈছে, অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ যি বৰ্তমান অৱস্থা, 1980 চনত যি অৱস্থা আছিল তাতকে ভয়াৱহ অৱস্থা আজিৰ তাৰিখত। আৰু ইয়াক মোকাবিলা কৰিবৰ কাৰণে অসমত কোনো নেতা নাই। সদৌ অসম সংখ্যালঘু ছাত্ৰী আন্দোলনৰ এই পতাকাৰ বাহিৰে সংখ্যালঘু সমাজক সন্মুখৰ পৰা নেতৃত্ব দি এই জাতিটোক উদ্ধাৰৰ কাৰণে কোনো নেতা সৃষ্টি হোৱা নাই। একমাত্ৰ যদি জাতিটোক নেতৃত্ব দি আছে, সন্মুখৰ পৰা জাতিটোক উদ্ধাৰৰ কাৰণে চেষ্টা কৰিছে, সেয়া সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচুৱে কৰিছে। গতিকে এই আমচুক আমি জীয়াই ৰাখিব লাগিব। আমচু হৈছে সংখ্যালঘু ৰাইজৰ সন্মুখত থকা এটা ৱাল। কোনোবাই সংখ্যালঘু ৰাইজৰ গাত হাত দিবৰ কাৰণে সেই ৱাল ভাঙি পাৰ হৈ আহিব লাগিব, আৰু এই ৱাল ভঙা ক্ষমতা কাৰো নাই। সংখ্যালঘু সমাজক যদি কোনোবাই হাত দিব বিচাৰে, আমচুৰ প্ৰতিজন কৰ্মকৰ্তাৰ বুকুৰ ওপৰেদি যাব লাগিব, তাৰপিছত সংখ্যালঘু সমাজক হাত দিব পাৰিব। আৰু আপোনালোকক কথা দিছো, সদৌ অসম সংখ্যালঘু ছাত্ৰী আন্দোলনৰ প্ৰতিজন কৰ্মকৰ্তাই পৃথিৱী থকালৈকে সন্মুখৰ পৰা নেতৃত্ব হাত দিলে পৰিণাম ভয়াৱহ হ'ব। এইটোৱে স্পষ্ট। আজি সংখ্যালঘু সমাজক যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰা হৈছে, আপোনালোকে টিভি পত্ৰ চাই আছে। যোৱাকালিও দেখিছো অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে মানুহ ইমান তললৈ যাব পাৰে, আমি কল্পনাও কৰা নাছিলো যে অসমৰ এজন মুখ্যমন্ত্ৰী তেওঁ নিজৰ ভোট বেংকৰ স্বাৰ্থত তেওঁ কালি কি কৈ দিলে, অচিনাক্ত লোক। মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাইছো, অসমত যদি অচিনাক্ত লোক আছে আপুনি গ্ৰেপ্তাৰ কৰাৰ কিয় ব্যৱস্থা গ্ৰহণ কৰা? আপুনি গৃহ বিভাগৰ দায়িত্বত আছে। অচিনাক্ত লোক থাকিব পাৰে নেকি? অচিনাক্ত লোক থাকিব পাৰে নেকি? হয় থাকিব পাৰে, কোনোবা বিভিন্ন ধৰ্মৰ জনগোষ্ঠী মানুহ লাগিব পাৰে। কেতিয়াবা ক'ব অচিনাক্ত, কেতিয়া ক'ব বিশেষ সম্প্ৰদায়, কেতিয়া ক'ব মিয়া, কেতিয়া ক'ব চৰুৱা, কেতিয়া ক'ব খিলঞ্জীয়া। মুখ্যমন্ত্ৰী ভাবিছে নেকি যে তেওঁ যি ক'ব আমি তাকে নাচি থাকিম? গতিকে মই মুখ্যমন্ত্ৰীক স্পষ্টভাৱে সকীয়াই দিছো আজিৰ সভাৰ জৰিয়তে যে মুখ্যমন্ত্ৰী এনেকুৱা লেতেৰা ৰাজনীতি বন্ধ কৰক, অন্যথায় কিন্তু অসমত এদিনাখন কিন্তু এই গণ উত্থানৰ সৃষ্টি হ'ব, আৰু এই গণ উত্থানে গণ আন্দোলনে কিন্তু আপুনি ৰোধ কৰিব নোৱাৰে, আপোনাৰ মেচিনাৰী ৰোধ কৰিব নোৱাৰে।